আটাইতকৈ ডাঙৰ কালেকশ্যন মাষ্টাৰ কোন বুজাই দিলে অখিল গগৈয়ে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। বিজেপি দলটোৱে আটাইতকৈ বেছি চান্দা লোৱা দল। মন্ত্ৰী পীয়ুষ হাজৰিকা আটাইতকৈ ডাঙৰ কালেক্টৰ। টকাৰ খেলিমেলি কৰাৰ বাবে পীয়ুষ হাজৰিকাক আঁতৰাই জয়ন্ত মল্ল বৰুৱাক সিন্ডিকেটৰ দায়িত্ব দিয়া হৈছে। নথি পত্ৰ সংগ্ৰহ কৰি থকা হৈছে। শীঘ্ৰে সিন্ডিকেটৰ অধিক তথ্যসহ ফাদিল কৰা হ'ব। এই মন্তব্য বিধায়ক অখিল গগৈ। বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে তৃতীয় দিনা বিধানসভা চৌহদত মন্ত্ৰী পীয়ুষ হাজৰিকাক উদ্দেশ্যি বিধায়ক অখিল গগৈয়ে এইদৰে কয়। বিধায়ক অখিল গগৈয়ে লগতে কয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নামনি অসমত সকলো বস্তুৰ সিন্ডিকেট চলাই আছে। লগত আছে হাগ্ৰামা মহিলাৰী। নামনি অসমত গাড়ী সোমালেই হ'ল। কণী, মাছ আদিৰ দাম জয়ন্ত মল্ল বৰুৱাৰ বাবে বৃদ্ধি পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আৰু লগত হাগ্ৰামা মহিলাৰীৰ কাৰণে বৃদ্ধি পাইছে মূল্য। সকলো বস্তুৰে দাম বৃদ্ধি পাইছে। সিন্ডিকেটৰ বাবে দাম বৃদ্ধি পাইছে। পীয়ুষ হাজৰিকা প্ৰসংগত তেওঁ লগতে কয়, আগতে পীয়ুষ হাজৰিকাই লৈছিল আৰু সেই দায়িত্ব জয়ন্ত মল্ল বৰুৱাই পাইছে। সংগ্ৰহৰ এটা অংশ নিজৰ পকেটত সুমুৱাই দিয়াৰ বাবে পীয়ুষ হাজৰিকাৰ পাৱাৰটো কাটি দিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কালেকশ্যন মাষ্টাৰ হিচাপে জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিছে। সেইবাবে মই জয়ন্ত মল্ল বৰুৱাক এটেক কৰিম বুলি ভাবি তেওঁ মোক আগতেই এটেক কৰিলে। মন্ত্ৰী পীয়ুষ হাজৰিকাক সমালোচনা কৰি বিধায়কগৰাকীয়ে কয়, কিছুমান মানুহে নতুনকৈ খেতিয়ক হ'লে নিজকে বেছিকৈ খেতিয়ক হিচাপে দেখুৱায়। সিদিনা পীয়ুষ হাজৰিকাই পাৱাৰ টিলাৰখন ল'লে যদিও ভালদৰে চলাব নোৱাৰিলে। কঠীয়া ৰুব নাজানে। পীয়ুষ হাজৰিকাই নতুন খেতিয়ক হোৱাৰ নাটক কৰিছে। ইপিনে মন্ত্ৰী পীয়ুষ হাজৰিকাই বুধবাৰে সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কৃষকৰ নামত বিধানসভাত নাটক কৰা বুলি সমালোচনা কৰিছিল। লগতে কৃষকৰ নামতে আন্দোলন কৰি অখিল গগৈ নেতা হোৱা বুলি কটাক্ষ কৰিছিল। মন্ত্ৰীগৰাকীৰ এনে কটাক্ষৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে মন্ত্ৰীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰে। পীয়ুষ নতুনকে যেতিয়া মানে হেৰি হৈছে, আপুনিও ভুৱা খেতিয়ক মানে সেইটোৱে কৈ আছো, কথাটো শুনি লওক আপোনালোকে। নতুন ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।